So hello everyone, welcome back to our YouTube channel Chai with Cinema. আজি আৰু এটা নতুন আপডেট লৈ আহিছো আমি। একচুয়ালি আমি পৰকি দুদিন মান আগতে এটা ভিডিও বনাইছিলো যৌবনে আমনি কৰে 2 আৰু আমাৰ হোমৱৰ্ক সিনেমাখনক লৈ কিনে। যেহেতু এই দুখন মুভি এখন 10 তাৰিখে ৰিলিজ হোৱা কথা আছিল আৰু এখন আছিল 26 তাৰিখে সেপ্টেম্বৰৰ হোমৱৰ্ক। এই দুখন ৰিলিজ নহল বিকজ আমি জানোৱে বৰ্তমানৰ পৰিস্থিতি আমাৰ অসমৰ কি হৈছে। আমাৰ মনবোৰ ঠিক জায়গাত নাই, এটো আমি সবে এগ্ৰি কৰিবই লাগিব যোনটো সেই কেছ আমাৰ লগত হৈছে গোটেই অসমবাসীৰ লগত। সেই গতিকে এই দুখন সিনেমাৰ ফালৰ পৰা যদিও ৰিলিজ হোৱা কথা আছিল কিন্তু এই দুখন ফালৰ মেকাৰ্ছৰ এই দুখন মুভিৰ মেকাৰ্ছৰ ফালৰ পৰা একো আপডেট অহা নাছিল। এই ৰিকুৱেষ্ট কৰি আমি একচুয়ালি এটা ভিডিও বনাইছিলো আৰু সাগে আমাৰ সেই ভিডিওটো মেকাৰ্ছৰ তাত গৈ পাইছে আৰু সেই মৰ্মে তেওঁলোকে মেবি এটা আপডেট দিছে। হোমৱৰ্কখনৰ আপডেট আমি এতিয়াও পোৱা নাই বাৰু, কিন্তু বৰষা ৰাণী বাৰ অফিচিয়েল ফেচবুক হেণ্ডলিঙৰ পৰা আমি এটা আপডেট পাইছোঁ যৌবনে আমনি কৰে 2ক লৈ কিনে। এই আপডেটটোৱে ভাবিলোঁ আপোনালোকৰ সন্মুখত আমি কৈ দিওঁ, যোনে যোনে গম পোৱা নাই এবাৰ গম পাই লওক, শ্বেয়াৰ হৈ লওক। তেওঁ লিখিছে, বৰষা ৰাণী বাই লিখিছে, আমি এইখন লগাইও দিম লগতে এবাৰ পঢ়িও দিছোঁ। তেওঁ লিখিছে, প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰভাৱে শোকাহত। তেওঁৰ সংগীত আৰু অৱদান সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব। তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আৰু বৰ্তমান পৰিস্থিতি বিবেচনা কৰি অহা 10 অক্টোবৰ 2025ত মুক্তি পাব লগা আমাৰ নতুন অসমীয়া চলচ্চিত্ৰ যৌবনে আমনি কৰে 2ৰ মুক্তি সাময়িকভাৱে স্থগিত কৰা হৈছে। চলচ্চিত্ৰখনৰ নতুন মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ'ব। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ। সংগীত জগতলৈ তেওঁৰ অৱদান অপৰিসীম। তেওঁৰ সুৰৰ ধ্বনি সদায় আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব। শ্ৰদ্ধাৰে, লক্ষ্মী নাৰায়ণ ফিল্মছ অসম। চ' এইটো এটা বিৰাট ডাঙৰ ষ্টেপ চাব গ'লে, বিকজ এই মুভিখনৰ ৰিলিজৰ প্ৰাকখনত, মুক্তিৰ প্ৰাকখনত সেনেকুৱা এটা ষ্টেপ লোৱাটো খুবেই মানে শলাগ ল'বলগীয়া বল্ড ষ্টেপ হয়। আৰু জুবিন দা আমাৰ সংগীত জগত বুলি নহয়, গোটেই চব ফালৰ পৰাই তেখেতে আমাক মানে ৰিচ কৰি থৈ গ'ল। সেইটোৱে এতিয়া ক'ব গ'লে মানে চিনেমাখন আমি যিহেতু ভিডিঅ' এটা বনাইছিলোঁ পৰহি, তো চাগে মোষ্টলি আমাৰ ভিডিঅ' পাইছে বা ধৰক নাপালেও এইখিনি বস্তু তেখেতলোকে দায়িত্বশীল মানে মনোভাৱ আহিছে যে মানে আমি এটা পোষ্ট এটা দিব লাগে যোনটো মানুহে গম পাওক যে মানে এইখন মুভি যে 10 তাৰিখে ৰিলিজ নহয়, কাৰণ মানুহে অপেক্ষাত ৰখি থাকে। কাৰণ কি হয়, বেলেগ মুভিৰ কথা বেলেগ, যৌবনে আমনি কৰে বুলি ক'লে মানুহৰ এটা বেলেগ ইম'চন। আৰু বৰ্তমান অসমত যিহেতু অলপমান মানুহৰ মনবিলাকো ভাল নহয়, তো তাকে লক্ষ্য ৰাখি থাকে মুভিখন এতিয়া ডিলে কৰিলে ৰিলিজ ডেটটো। আৰু এটা বহুত ডাঙৰ ষ্টেপ আৰু বহুত মানে বৰষা ৰাণী বাক আমি ইয়াৰ পৰা আৰু বৰষা ৰাণী বাক আৰু তেখেতৰ টিমক আমি ইয়াৰ পৰা এটা ধন্যবাদ ল'বলগীয়া। কাৰণ ৰিলিজ ডেট মানে ডিলে কৰাটো বহুত ডাঙৰ এটা প্ৰব্লেম ফেচ কৰা টাইপৰ, মানে ইমান ইজি নহয় মানে। তো এইখিনি টাইমত আৰু বস্তুবিলাক এইখন মুভি চাগে ৰৈ ৰৈ বিনালেৰ আগত ৰিলিজ নহয়, কাৰণ এইখন বুলি নহয় যিকোনো অসমীয়া মুভিয়ে ৰৈ ৰৈ বিনালেৰ আগত ৰিলিজ নহ'ব। এইখিনি জুবিন দাক সন্মান বা শ্ৰদ্ধা জনাই কিনে ৰৈ ৰৈ বিনালেৰ পিছত আমি চাগে ৰৈ ৰৈ বিনালেৰ আমাৰ কিমান ছাকচেছ হয়, কিমান দিন হাউচফুল চলে, থিয়েটাৰত কিমান দিন চলে, সেইবোৰ লক্ষ্য কৰি কিনে তাৰ পিছত মোষ্ট প্ৰবলি আমাৰ এটা এজাম্পশ্যন যে এইখন মুভি ৰিলিজ ডেট এনাউন্স কৰিব মেবি নৱেম্বৰ মানত। কিন্তু বস্তু এটা বস্তু ক'বলগীয়া যে যাতে ক্লেছ নহয় মুভিবিলাকৰ, কাৰণ আমি যৌবনে আমনি কৰে 2ৰ ছাকচেছটো সমানে বিচাৰোঁ। কাৰণ আমাৰ কাৰণে এইখন চিনেমাও কাল ক্লাছিক হয়, অসমীয়া চিনেমা জগতত এখন নাম থকা মুভি হয় যৌবনে আমনি কৰে, আৰু তাৰে যিহেতু চিকুৱেল হয় এইখন, গতিকে আমি বিচাৰোঁ এইখনেও সমানে ছাকচেছ পাওক, কোনো ৰকমে তল পৰি নাথাকক মুভিখন। আৰু আমিও আমাৰ ফালৰ পৰা যিমানখিনি আমাৰ হাতত মানে সাধ্য আছে সিমানখিনি ফালৰ পৰা আমি চেষ্টা কৰিম যাতে মুভিখনে ছাকচেছ পাওক। আমি নিজৰ মানুহখিনিক লৈ যাবৰ কাৰণে চেষ্টা কৰিম মুভি হলত যেতিয়াই ৰিলিজ হ'ব মুভিখন। আৰু ইয়াতে ইণ্টাৰেষ্টিং কথা এটা হ'ব, 31 অক্টোবৰ ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব আৰু অক্টোবৰ 21ত হ'ব ককা দেউতা নাতি আৰু হাতী 2। ইয়াৰ মাজত অক্টোবৰ নহয়, নৱেম্বৰ 21 ৰিলিজ দিব ককা দেউতা নাতি হাতী 2। তো ইয়াৰ মাজত ৰিলিজ ডেট পোৱাটো কিমান দূৰ মানে পচিবল, সেইটো এটা মানে ডাউটৰ আছে। আমি আৰু এটা জানচোন মাৰিছোঁ যে নৱেম্বৰ হয়তো লাষ্টত, ডিচেম্বৰৰ ফাৰ্ষ্টত ৰিলিজ দিব পাৰে, কাৰণ আমিও নিবিচাৰোঁ বা তেখেতলোকেও নিবিচাৰে অসমীয়া মুভি ক্ৰেছ হওক। আমি যিহেতু এটা আমি গ্ৰ'য়িং ইণ্ডাষ্ট্ৰি, আৰু জুবিন দাই আমাৰ সদায় অসমীয়া ইণ্ডাষ্ট্ৰিটো ভালৰ কাৰণে কাম কৰি গৈছিল।
তো এনেকুৱা এটা টাইমত ৰিলিজ দিয়ক য'ত মানে বলিউড মুভিৰ লগতো ক্লেছ নহয়, হলিউডৰ লগতো ক্লেছ নহয়, আমাৰ নিজৰ অসমীয়া মুভিৰ লগতো ক্লেছ নহয়, য'ত আমাৰ যৌৱনে আমনি কৰে 2 মুভিখন এটা সুকীয়া পৰিচয় পায়, য'ত মানুহে সময় পাই চাব যাব কাৰণে এইখন। তাৰে কাৰণে আমাৰ ফালৰ পৰা আমাৰ টিমৰ ফালৰ পৰা বেষ্ট অফ লাক উইচেছ ফ্ৰম আৱাৰ টিম। আৰু এইখিনিয়ে থাকিল, বাকী যিখিনি ষ্টেপ লৈছে সেইখিনিৰ কাৰণে অশেষ ধন্যবাদ আকৌ এবাৰ কৈছোঁ। সেইখিনিয়ে বিশেষ ক'বলগীয়া নাই। বেছি লম্বা নকৰোঁ আমাৰ ভিডিঅ'টো। বাকী আমাৰ ৰিচেণ্টলি আমি যোৱাকালিও এটা ভিডিঅ' দিছোঁ, পৰহিও এটা ভিডিঅ' দিছিলোঁ আমাৰ জুবিন দাৰ মোৰ মন গানটোক লৈ। গানটো খুব ধুনীয়া হৈছে। আপোনালোকে যদি কোনোবাই চোৱা নাই, ভিডিঅ'টো যদি চোৱা নাই, গৈ কিনে চাওক, সেই গানটো ভিডিঅ'টো চাওক আৰু আমাৰ ভিডিঅ'টো চাব। আমি অলৰেডি ভিডিঅ'টোত আপোনালোকৰ ফালৰ পৰা বহুত মৰম পাইছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এটাই ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে ভাল পায় ভিডিঅ'বোৰ আমাৰ চাই কিনে, কাইণ্ডলি সেই ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। সেইটোৱে আমাক আৰু অলপমান উৎসাহ যোগাব নতুন নতুন ভাল ভাল ভিডিঅ' অনাৰ কাৰণে। চাই যায় কিন্তু ছাবস্ক্ৰাইব বাটনটো ক্লিক নকৰে। ক্লিক কৰিলে কি হয়, আমি অলপমান সাহস পাওঁ। যিখিনি এতিয়ালৈকে মানুহে মৰম দিছে, বহুত ভাল মৰম দিছে। তো আমাক যদি আৰু অলপমান আপোনালোকে ছাপোৰ্ট কৰে, আমি আকৌ আগুৱাই যাম, আৰু আমি ডাঙৰ ডাঙৰ আপডেট আনিব পাৰিম। সেইখিনিয়ে আৰু বাকী সেইখিনি আজিলৈ আহিছোঁ। ধন্যবাদ। Audio Jungle.